নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ যে আপোনালোকৰ এই 2025 বৰ্ষৰ এই মাহটোত কন্যা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকৰ সঠিক তথ্য লাভ কৰিব পাৰে। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পাৰিবাৰিক কাম কাজ সুচাৰুৰূপে হোৱাৰ সম্ভাৱনা নাই, কিয়নো নক্ষত্ৰৰ প্ৰভাৱ সকলো নেতিবাচক। সামাজিক মৰ্যাদাত আপোনাৰ তলত কিছুমান মানুহে আপোনাক সকলোৰে বাবে গুৰুত্বৰ ক্ষতিৰ পৰিসৰলৈকে অশান্তিৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ এক বিশেষ লক্ষণো দেখা গৈছে। পৰিস্থিতিৰ সৈতে দৃঢ়তাৰে মোকাবিলা কৰক আৰু বিষয়টো হাতৰ পৰা ওলাই যাবলৈ নিদিব, অন্যথা পৰিয়ালৰ পৰিৱেশ সুখদায়ক নহ'ব। সদস্যসকলৰ মাজত সম্প্ৰীতিও দেখা নাযাব। হতাশাজনক পৰিস্থিতি যিয়ে আপোনালোক সকলোকে নিশ্চয় আঘাত দিব, কিন্তু ল'ৰা ছোৱালীৰ লগতে আপোনাৰ পাৰিবাৰিক পৰিৱেশো কিছু নষ্ট হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত আপুনি সেইবোৰৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যিমান দূৰলৈকে আপোনাৰ শৈক্ষিক সম্ভাৱনাৰ কথা, এই মাহত নক্ষত্ৰৰ শুভ ৰাশিৰ পৰা বহুত লাভ নহ'ব। কাৰ্যত আপোনাৰ পৰীক্ষাৰ বেছিভাগ ফলাফল আশা কৰাতকৈ কম হ'ব। আপোনালোকৰ বেছিভাগেই নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহু সংগ্ৰাম কৰিব লাগিব। তথাপিও আপুনি বিশেষ সফলতা লাভ কৰিব নোৱাৰিব। কিন্তু প্ৰতিকূলতাৰ সন্মুখীন হোৱাসকলৰ বাবে সদায় আশা থাকিব। কাৰিকৰী ছাত্ৰ ছাত্ৰী আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ৰেংকিং বজাই ৰাখিবলৈ সাধাৰণতকৈ আৰু অধিক কষ্ট কৰিব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে কঠোৰ পৰিশ্ৰমৰ অন্ততহে সফল হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। কেৰিয়াৰ উন্নতিৰ বাবে অনুকূল নোহোৱা মাহটোৱে অতিৰিক্ত সাৱধানতাৰ
অতি প্ৰয়োজনীয়তা সৃষ্টি কৰিব। আপোনাৰ ঊৰ্ধ্বতৰ বিষয়াৰ লগত গুৰুতৰ মতানৈক্য হোৱাৰ সম্ভাৱনা স্পষ্ট হোৱাৰ লক্ষণ আছে। ইয়াক যিমান পাৰে বন্ধ কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু ধৈৰ্য ধৰিব আৰু সমস্যাৰ ঠাইৰ পৰা আঁতৰি থাকিব। ইয়াৰ উপৰিও বহু ভ্ৰমণ হ'ব, যিটো অসাৰ কাম যেন লাগিব, যিটোৱে কোনো ফল নিদিব। এনে পৰিস্থিতিত আপোনাৰ মাজত কিছুমানৰ দ্ৰুত লাভৰ বাবে আইনৰ বাহিৰত কাম কৰিবলৈ প্ৰলোভিত কৰিব পাৰে। দুৰ্যোগক নিমন্ত্ৰণ কৰিব নোৱাৰিলে এনে প্ৰৱণতাক তীব্ৰভাৱে নিয়ন্ত্ৰণ কৰক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে মাহটোৰ আৰম্ভণি অলপ কঠিন হ'ব। আপুনি আপোনাৰ সম্পৰ্কত কিছুমান শক্তিশালী যিটো পৰীক্ষা কৰিব শনিদেৱে, যিয়ে আপোনাৰ পঞ্চম স্থানটো ট্ৰেকিং কৰি আছে। যদি আপোনাৰ প্ৰেম সঁচা হয় তেন্তে আপুনি আপোনাৰ প্ৰেমক অনুকূল কৰাৰ সুযোগ পাব আৰু প্ৰতিটো মুহূৰ্ত আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে সুখে কটাব। আপুনি আপোনাৰ সংগীৰ লগত দীঘলীয়া ভ্ৰমণলৈ যাব পাৰে, য'ত ইজনে সিজনক যথেষ্ট সময় দিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপোনাৰ স্বাস্থ্যৰ বাবে নক্ষত্ৰৰ যি ফলাফল, সেই ফলাফলৰ উৎসাহজনক একো নাই। আপোনাক আমনি কৰিব পৰা স্নায়ুৰ প্ৰৱণতাৰ উপৰিও যিকোনো ধৰণৰ দাঁতৰ সমস্যাৰ বাবেও অধিক যত্ন আৰু মনোযোগৰ প্ৰয়োজন। এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে গুৰুত্ব দিব লাগিব। অত্যাধিক পৰিশ্ৰম আৰু ক্লান্তিৰ ফলত আপুনি সাধাৰণ দুৰ্বলতা আৰু স্নায়ুৰ অসুবিধাৰ অৱস্থাত পৰিব পাৰে বুলি বিশ্বাস কৰা হয় আৰু ভিত্তি আছে। আপুনি এইটো এৰাই চলিব লাগিব। কেৱল আপোনাৰ কাৰ্যকলাপৰ সময়সূচী পুনৰ নিৰ্মাণ কৰি আৰু তাৰ পিছত এনে সময়সূচীক দৃঢ়ভাৱে হাতত লৈ আগবাঢ়িব লাগিব। ইয়াৰ দ্বাৰা আপোনাৰ বহু সমস্যাৰ সমাধান হ'ব আৰু পৰিস্থিতি কিছু পৰিমাণে ৰক্ষা পৰিব। আগন্তুক সময় আপোনাৰ বাবে বৰ অনুকূল নহয় আৰু সেয়েহে আপুনি সাৱধানতা আৰু যত্ন লোৱাৰ অতি প্ৰয়োজন। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে বিশেষ তথ্য এনেধৰণৰ, এই মাহত সফল পৰিকল্পনা আৰু বিবাদত জয়লাভৰ বাবে আপোনাৰ আয় খুবেই ভাল হৈ থাকিব। ভ্ৰমণত সময় লাগিব পাৰে। বিত্তীয় সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহজ হ'ব। শিশুসকলক সহায় কৰা হ'ব আৰু আপোনাৰ আয়ু শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কাম ত্বৰান্বিত হৈ থাকিব। সামৰ্থ্য অনুসৰি কাম কৰিব পাৰিব। কৰ্মক্ষেত্ৰত মহিলাসকল উপকৃত হ'ব। ধৰ্মীয় স্থানলৈ যাবলৈ সুবিধা পাব। মাহৰ শেষৰ যিবোৰ দিন, সেই দিনবোৰত আপুনি স্বেচ্ছাচাৰী কাম কৰিব নোৱাৰিব। আপোনাৰ আয়ু দুৰ্বল হৈ থাকিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে।
3 নম্বৰতে হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ সেই প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।